এইটো অৱশ্যে আজি ৰাজনীতিৰ কথা নহয়। আপনি এই ডিপাৰ্টমেণ্টে পুনৰ বিচাৰিবনে যদি আপুনি ইএম হয়? সেইটোতো হাইকমাণ্ডৰ কথা, সেইটো হাইকমাণ্ডৰ কথা। আগে আমি চৰকাৰৰ আহিব লাগিব। চৰকাৰৰ অহাৰ পাছত আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে কাক ইএম দিয়ে নিদিয়ে না MCLA ৰাখে, সেইটো পিছৰ কথা। কিন্তু এটা কথা আমি ক'ব পাৰোঁ দাঁতিকে, এইবেলি আমাৰ BTRত UPPL চৰকাৰ আহিব। তাত আকৌ আমাৰ বৰ্তমান BTRৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱকে আকৌ CM কৰাৰ কাৰণে আমি যুঁজ কৰি আছোঁ। আমাৰ এণ্টাৰপ্ৰেনিয়ৰ পিড আছিলে আজি, তাৰ লগতে এৱাৰনেছো আছে। আমি মেইনলি এটা কথা সুধিছোঁ তেওঁলোকৰ তাত যে আমি পৰিৱৰ্তনৰ নামত আমাৰ পৰিৱৰ্তন চৰকাৰ আনিলোঁ। এই পৰিৱৰ্তন শ্লোগান দি পেলাই আমি চৰকাৰখন কৰিলোঁ। আমি শিপিনীসকলক পৰিৱৰ্তন কৰিব পাৰিছোঁ পৰা নাই। BTR অঞ্চলত শিপিনীসকলক কিবা সহায় কৰিব পাৰিছোঁ পৰা নাই। সেইটো দিশত আমি আলোচনা হৈছে। আজি বৰ ধুনীয়া হৈছে। আমাৰ বাহিৰৰ পৰা আমাৰ ডিজাইনাৰ আহিছে, ৰিচৰ্চ পাৰ্চন আহিছে। তেওঁলোকে আমাৰ উইভাৰ্ছসকলৰ লগত কথা পাতিছে, কেনেকৈ পাইছে, কি পাইছে, BTC চৰকাৰে কি সহায় পাইছে, BTC চৰকাৰৰ তাত কি আঁচনি আছে, এইবোৰ আঁচনি আপোনালোকে পাইছে না পোৱা নাই, এইবোৰ কঠোৰ বস্তুৰ পৰা আমি আলোচনা হৈছে। আৰু তেওঁলোকে আজিৰ পৰা এটা ভাল এটা সাহস, বুকৰ এটা সাহস বান্ধি পেলাই তেওঁলোকে আজি আমাৰ আগত কথা দিছে। আমি কোনো বছৰে কোনো দিনো তেনেকুৱা আমি প্ৰগ্ৰাম পোৱা নাছিলোঁ, এনেকুৱা সাহস আমাক দিয়া নাছিলে, এনেকুৱা আমাক মানে ট্ৰেইনিঙৰ নিচিনা এটা পৰামৰ্শ কোনেও দিয়া নাছিলে। কিন্তু এইবেলি আমাক এটা সাহস দিছে, এটা ট্ৰেইনিং দিছে। আমি আজিৰ পৰাই মানে আমি এজন ভাল এণ্টাৰপ্ৰেনিয়াৰ হোৱাৰ কাৰণে চেষ্টা কৰিম বুলি তেওঁলোকে আমাক কথা দিছে। 5 বছৰ এই ডিপাৰ্টমেণ্টটো আপোনাৰ হাতত থাকিল, আপুনি কেনেধৰণে ছেটিছফাইড? মই প্ৰথম যেতিয়া নেকি চৰকাৰত আহিছিলে, চৰকাৰৰ দায়িত্ব লোৱাৰ পাছৰ পৰাই মই বহুত এটা চিন্তাত পৰিছিলোঁ। যি ধৰণে আনডিচিপ্লিন হিচাপে মানে ডিপাৰ্টমেণ্টটো চলি আছিলে, এই আনডিচিপ্লিন ডিপাৰ্টমেণ্ট চলি থকা ডিপাৰ্টমেণ্টটো কেনেকৈ ডিচিপ্লিনত আনিব পৰা যায়, সেইটো বহুত চিন্তা কৰিবলগীয়া হৈছিল। মোৰ কাৰণে এটা বিগ চেলেঞ্জ হৈছিল, এইটো বৰ ডাঙৰ এটা চেলেঞ্জ আছিলে। তথাপিও মোৰ মানে যিমানবোৰ অফিচাৰ্ছ আছে, CHD আছে, তেওঁলোকক লৈ পেলাই আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱৰ উপদেশ হিচাপে আমি গোটেই মানে বড়োলেণ্ডৰ আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ যিমান অফিচাৰ্ছ আছে তেওঁলোকক লৈ আমি বহিলোঁ। আৰু আমি গাঁৱত গৈছোঁ, গাঁৱত গৈ পেলাই সুধিছোঁ আপোনালোকক কি লাগে নালাগে, কি সুবিধা কি কৰিলে ভাল হ'ব। এই আমাৰ 35 লক্ষ জনসাধাৰণৰ মাজত আমি মিলি পেলাই তেওঁলোকে এটা পৰামৰ্শ কৰিছিল আমাক যে আপোনালোকে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টক একদম আমাক ভালকৈ মানে এটা সুবিধা দিয়ক। তেনেকুৱা ৰাইজে আমাক এটা ৰিকুৱেষ্ট কৰিছিলে। আৰু লগে লগে আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱে এটা চিন্তা কৰিলে যে বড়োলেণ্ড হেণ্ডলুম মিছন নামেৰে এটা ফ্লেগশ্বিপ আঁচনি অলৰেডি লঞ্চ কৰা হ'ল। এই বড়োলেণ্ড হেণ্ডলুম মিছনৰ দ্বাৰা গোটেই 40টা সমষ্টিত আমাৰ বিভিন্ন মানে জাগাত অলৰেডি ক্লাষ্টাৰ কৰা কমপ্লিট হৈছে। এই ক্লাষ্টাৰৰ দ্বাৰা বহুত শিপিনীসকলে উপকৃত হৈছে। যেহেতু নিৰ্বাচন আহি আছে, আমাৰ বড়োলেণ্ড হেণ্ডলুম মিছনৰ আণ্ডাৰত যিটো এটা আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ এণ্টাৰপ্ৰেনাৰ মিট আমি অৰ্গেনাইজ কৰিছোঁ। প্ৰথম আজি আমি বাক্সা ডিষ্ট্ৰিক্টত অৰ্গেনাইজ কৰিলোঁ। আমাৰ ইয়াৰ অবজেক্টিভটো এইটো হৈছে যে আমি শিপিনীসকলক এম্পাৱাৰ কৰিবৰ কাৰণে বড়োলেণ্ড হেণ্ডলুম মিছনৰ আণ্ডাৰত আমি ক্লাষ্টাৰসমূহ গঠন কৰিলোঁ। তেওঁলোকক আমি ৱৰ্কিং কেপিটেলৰ পৰা ইকুইপমেণ্ট দিয়ালৈকে আমি তেওঁলোকে যাতে বিজনেছ কৰিব পাৰে, ছাষ্টেইনেবল ডেভেলপৰ বাবে আগবাঢ়ি যাব পাৰে, তাৰ ওপৰত আমি তেওঁলোকক সবলীকৰণৰ দিশে আগবঢ়াই লৈ গৈ আছোঁ। কিন্তু অকল যদি আমি শিপিনীসকলৰ লগতেই অকল আমি কাম কৰোঁ, কিন্তু আমাৰ এই হেণ্ডলুম ছেক্টৰত বহুতখিনি ষ্টেক হোল্ডাৰ আছে। যেনেকৈ আমাৰ ইয়াতে এণ্টাৰপ্ৰেনাৰ আছে, এণ্টাৰপ্ৰেনাৰৰ লগে লগে আপোনাৰ ট্ৰেডাৰ্ছ আছে যিসকলে হেণ্ডলুমৰ বিজনেছ কৰে, তেওঁলোকৰো আমাৰ ষ্টেক হোল্ডাৰ। তেওঁলোকক আমি বড়োলেণ্ড হেণ্ডলুম মিছনৰ অধীনত কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম তাৰ ওপৰতে আমাৰ আজি এই এণ্টাৰপ্ৰেনাৰ মিটখন হৈছিলে। আৰু আপোনালোকে সকলোৱে জানে যে বড়োলেণ্ডত হেণ্ডলুমে কেইবাটাও প্ৰডাক্টত GI টেগ পাইছে। সেই GIৰ বিষয়ত যদি আমি এটা সজাগতা সভা নকৰোঁ, তেতিয়াহ'লে আমাৰ শিপিনীসকলে যে GI পোৱাৰ কাৰণে চৰকাৰে তেওঁলোকৰ কাৰণে GI আনি দিলে, তো এই GI দি তেওঁলোকৰ কি সুবিধা হ'ব, এণ্টাৰপ্ৰেনাৰসকলৰ কি সুবিধা হ'ব। আৰু যেনেকৈ হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্ট আছে, হেণ্ডলুম
ৰিজাৰ্ভেশ্যন এক্টটোৰ ওপৰত তেওঁলোকে কি ধৰণে সুবিধা ল'ব পাৰে এণ্টাৰপ্ৰেনাৰসকলে বা ব্যৱসায়ীসকলে যে মাজে মাজে আপোনাৰ চিজ কৰে আপোনালোকে হয়তো ৰিপৰ্ট কৰা দেখিছে যে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টে ডিষ্ট্ৰিক্ট অফিচৰ লগত লগ লাগি এডমিনিষ্ট্ৰেশ্যনৰ লগ লাগি চিজ কৰে বস্তুবিলাক তো তেওঁলোকে সদায় আমাক এটা কুৱেশ্যন কৰে যে আপোনালোকে আমাৰ বস্তুবিলাক চিজ কৰিছে আমি বস্তু ক'ত পাম বিক্ৰী কৰিব কাৰণ কাপোৰ নহ'লেতো মানুহ থাকিব নোৱাৰিব লাগিবই আমাক কাপোৰখিনি তো সেইকাৰণে আমি বড়োলেণ্ড হেণ্ডলুম মিছনে এণ্টাৰপ্ৰেনাৰ ট্ৰেডাৰ্ছসকলক এটা সজাগতা সভা দিছোঁ যে আপোনালোকে আমাৰ লোকেলি উৎপাদিত কাপোৰখিনি কিনক আৰু আপোনালোকে উৎপাদন আপোনালোকৰ ইচ্ছা অনুযায়ী যোনটো ক্লাষ্টাৰৰ লগত কলাবৰেট কৰিব খোজে যোন শিপিনীৰ লগত আপোনালোকে কলাবৰেট কৰিব খোজে সেই শিপিনীসকলৰ লগত কলাবৰেট কৰক আমি ডিপাৰ্টমেণ্টে আপোনালোকক টেকনিকেল ছাপৰ্ট মাৰ্কেটিং ছাপৰ্টৰ পৰা আদি কৰি গোটেইখিনি আমি আপোনালোকক ডিপাৰ্টমেণ্টে ছাপৰ্ট দিম এনেকৈ ধৰণৰ এণ্টাৰপ্ৰেনাৰ ট্ৰেডাৰ্ছ শিপিনী সকলোৰ লগত এটা কলাবৰেশ্যন আমাৰ BTCত ফাৰ্ষ্ট টাইমৰ বাবে এনেধৰণৰ হৈ আছে আৰু আমি আশাবাদী যে আমি এই ধৰণে যদি আমি আগবঢ়াই নিব পাৰোঁ আমি হেণ্ডলুম ছেক্টৰ ডিপাৰ্টমেণ্টৰ এটা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে আগবাঢ়ি যাব পাৰিম